কি শিকালে আপুনি ক্লাছত আৰু আমি দেখিবলৈ পাইছো ষ্টুডেণ্ট বাঢ়ি আছে কিন্তু আপোনাৰ দিনে 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 বাঢ়ে। নমস্কাৰ ফাৰ্ষ্ট অফ অল ৰাজুৰিয়া নমস্কাৰ চবকে। আৰু আমাৰ দিনে দিনে বাঢ়ি আছে। তাৰমানে আমি এতিয়া ছুপাৰ 12 লওঁ, মানে 12-12টা ল'ৰাতকৈ বেছি নলওঁ। কেপাচিটিটো ইমান লাগিব আৰু খুব বেছি আহিব বিচাৰে এতিয়া আমি আনলিমিটেড হৈ গ'লে আমি কমাই দিওঁ, তাৰমানে বেলেগ বেচত আমি দি দিওঁ। তো এতিয়া আমি চেষ্টা কৰোঁ যে আমি 10জন বা 12জনৰ ল'ৰা ছোৱালী আমি মানে শিকালে ভাল হয় আৰু বঢ়িয়াকৈ শিকিব পাৰে। আৰু এইকাৰণে আমি 12টা ছুপাৰ তেওঁলোকৰ ওপৰতে কষ্ট কৰোঁ। আমি 12টাকে ভালকৈ আমি বঢ়িয়াকৈ মানে থিয়ৰী প্ৰেক্টিকেল যাতে সিহঁতে ভালকে বুজি পায়, হাৰ্ড এণ্ড ছফ্ট স্কিলবিলাক ভালকৈ শিকিব পাৰে আৰু প্লাছ ভালকৈ আমিও মেনেজ কৰিব পাৰোঁ। যিহেতু হয়, আজি কি শিকালে আপুনি? আজি আমি শিকালোঁ, আমি এক কালাৰৰ শিকালোঁ। আগত আমি থিয়ৰী দিওঁ, কালাৰৰ শিকালোঁ। তাৰপিছত আমি স্মুথনিংটো শিকালোঁ। আজি 2টা টপিক দিছোঁ আমি। এনেই হেয়াৰ কাটছবোৰতো থাকেই তো আমি থিয়ৰীবিলাক আগত দি দিওঁ আৰু যিকেইটা পুৰণা ল'ৰাকেইটা আছে থিয়ৰী দিয়াৰ পিছত আমি প্ৰেক্টিকেলৰ ওপৰত কাম কৰোঁ। তাৰমানে ফাৰ্ষ্ট ষ্টেপত আমাৰ থিয়ৰী থাকে, থিয়ৰীবিলাক বঢ়িয়াকৈ বুজাই দিওঁ। তাৰপিছত লগে লগে আমি কি কৰোঁ, সেইটো আমি মডেল মাতি পেলাই আমি মডেলৰ ওপৰত কৰিব দিওঁ। আৰু কাটছবোৰ আগত আমি দামীৰ ওপৰত দিওঁ, দামীৰ ওপৰত আমি কাটিংবিলাক ষ্টাইলিংবিলাক কৰিব দিওঁ। আৰু প্লাছ প্ৰেক্টিকেল আণ্ডাৰ মাই চাৰ্ভেলেঞ্চ মই নিজে থাকি পেলাই তাৰপিছত মই নিজে ক্ৰীম চিম লগাই তাৰপিছত বুজাই দিওঁ, প্ৰেক্টিকেল দেখাই দিওঁ। তাৰপিছত সিহঁতে নিজে কৰি থাকে আৰু ৰুট টাচাপবোৰ হৈ গ'ল, কালাৰ যেনেকৈ ৰুট টাচাপ হৈ গ'ল, বগা চুলি যেনেকৈ টাচাপ কৰে ৰুট টাচাপ হৈ গ'ল। তাৰপিছত হাইলাইটছবোৰ হৈ গ'ল, হেয়াৰ স্পা হৈ গ'ল, তাৰপিছত তোমাৰ স্মুথনিং ষ্ট্ৰেইটনিং হৈ গ'ল। তো আজি কালাৰ এণ্ড স্মুথনিং ষ্ট্ৰেইটনিঙে চলি আছে। আজি প্ৰেক্টিকেল চলি আছে। এতিয়া থিয়ৰীটো ৰাতিপুৱাই দিলোঁ। ফাৰ্ষ্ট আমি থিয়ৰীয়ে দিওঁ ৰাতিপুৱা, তাৰ ছেকেণ্ড প্ৰেক্টিকেলটো আমি চলাই দিওঁ। থিয়ৰী প্ৰেক্টিকেল দুয়োটা আপুনি একেলগে কৰিব লাগিব। থিয়ৰী নহ'লে প্ৰেক্টিকেল কামেই নাই। বিনা থিয়ৰীৰ প্ৰেক্টিকেল নাই। থিয়ৰীটো হ'লে আৰু আপুনি প্ৰত্যেকটো ক্লাছত কিন্তু এটা কথা বৰ গুৰুত্ব দি আহিছে, আপুনি এডুকেশ্যন মষ্ট ইম্পৰ্টেণ্ট বুলি বাৰে বাৰে কয়। মানে মোৰ 3টা বস্তু তুমি শুনিবা নাই, মই 3টা বস্তুৱে ক'ব বিচাৰোঁ। যিহেতু এইটো স্কিল হয়, ঠিক আছে, হাতৰ বিদ্যা হয়, স্কিল হয়, তো তথাপিও আমাক এইটো ফৰ্মেল এডুকেশ্যনটো লাগে। যিহেতু আমাৰ এতিয়া হায়াৰ ছেকেণ্ডেৰী হওক বা হওক, কমচে কম হায়াৰ ছেকেণ্ডেৰী লাগিব। হায়াৰ ছেকেণ্ডেৰী নহ'লে আপোনালোক বুজি নাপাব। এইটো তাৰমানে ছায়েন্স হয়, কেমিকেল হয়, এইবিলাক পেৰামিটাৰ্ছবিলাক গমেই নাপাব, হয় নহয়? এইটো PH স্কেল আছে, পেৰামিটাৰ্ছবিলাক আছে, ডিগ্ৰীবিলাক আছে, জমেট্ৰি আছে, জানানে নাই? জমেট্ৰি আছে, কেমিকেল আছে, কেমেষ্ট্ৰি আছে। তো কেনেকৈ ল'ৰা ছোৱালী বুজি পাব ভাবাচোন? তো পঢ়া শুনা যদি ফৰ্মেল নাথাকে তেনেহ'লে এইটো আমাৰ মানে একাডেমিটো মানে লাভ নহ'ব। আহি পেলাই বহি পেলাই এনে মানে স্কিলটো চাই পেলাই লোকেল লাৰ্ণে হ'ব। মানে চাই শিকিব পাৰে। চাই কিমান শিকিবা? তুমি চুলি দাঢ়িহে বনাব পাৰিবা বা কেইটামান কাঠ শিকিব পাৰিবা, কিন্তু হ'লেও তাতে তাৰ মানে আছে নহয়, তাৰ মানে আমাৰ পেৰামিটাৰ আছে, তাৰপিছত তোমাৰ কেমিকেল আছে, কেমিকেলবোৰ আছে, ডিগ্ৰীবোৰ আছে, জেমেট্ৰি আছে, সেইবিলাকতো তুমি বুজি নাপাবা ন। তো লাভটো নহ'ব ন এনেকৈ। এইকাৰণে মই ল'ৰা ছোৱালীক চবকে কৈ থাকোঁ, এডুকেশ্যন এণ্ড এডুকেশ্যন মোৰ লৈ থাকিব লাগে। আৰু স্কুলত পঢ়াই, কলেজত পঢ়াই যে হায়াৰ ছেকেণ্ডেৰীটো মানে চাইমেলটেনিয়াছলি লৈ থাকিব লাগে। তাৰমানে কি হয়, স্কুল কলেজতো পঢ়া কৰি থাকক আৰু ইফালে কামো শিকি থাকক। আজিকালি হায়াৰ ছেকেণ্ডেৰী স্কুলত বিশ্বাস কৰিবা, গভৰ্ণমেণ্ট স্কুলত তোমাৰ বিউটি এণ্ড ৱেলনেছ দিছে। তো বিউটি এণ্ড ৱেলনেছো শিকিবৰ কাৰণে তোমাৰ পঢ়া শুনাটো বহুত দৰকাৰ হয়, নহ'লে বুজিয়ে নাপাবা। এইবিলাক লেংগুৱেজবিলাক বুজিয়ে নাপাবা। চ' এইকাৰণে মই বহুত গুৰুত্ব দিওঁ এইটোবিলাক আৰু ল'ৰাবিলাকক কৈ থাকোঁ পঢ়াটো বাদ দিব নালাগে আৰু লগত স্কিলটোও লগত ডেভেলপ কৰি থাকিব লাগে। তো হাতৰ বিদ্যা থাকিলে কাম কি আৰু বাৰে এইটোৱে বাৰম্বাৰ মই এই কথাটো চবকে কৈ থাকোঁ। তেতিয়াহে আহি একাডেমি জইন কৰিব পাৰে। পঢ়া শুনা নহ'লে আপুনি একাডেমি জইন কৰি একো লাভ নাই। চ' বহুতে কি ভাবে যে পঢ়া শুনাটো বাদ দি পেলাই স্কিলটো শিকিব আহে, কিন্তু কাম নহয়। ইয়াতেও পঢ়িব লাগে, লাষ্টত ঘূৰি পেলাই আৰে ইয়াতেও দেখোন থিয়ৰী লিখাই আছে, পঢ়াই আছে। তো লাভটো কি হ'ল? তোমাৰ পঢ়া শুনা এৰিছিলি, এইকাৰণেতো পঢ়া শুনা এৰি পেলাই আহিবি আৰু ভাবিবি ইয়াতে যে মই শিকি যাম, লাভ নহ'ব। কিন্তু পঢ়া শুনাটো লগত কাম দিব। এডুকেশ্যনে আপোনাৰ মানে সেইটোৱে চবতছে ডাঙৰ ৱেপন হয়, যোনটো তোমাৰ লাইফটো বদলাব, তোমাৰ জিন্দগীটো বদলাব। সেইটোৱে বুজোঁ মই।